তো মই এইটো কাপোৰ লৈছোঁ আৰু কাপোৰটো আমি কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি কি কৰিম, তো এইটো হ'ল যিহেতু চিধা চাইড, তো কাপোৰটো আমি উল্টা কৰি ল'ম। তো ব্লাউজটো কাটিং কৰাৰ কাৰণে আমি কাপোৰটো এনেকুৱাকৈ পাৰি ল'ম আৰু যিটো দীঘলৰ মেজাৰমেণ্ট কৰাৰ কাৰণে আমি তলত এনেকুৱাকৈ এটা মাৰ্জিন কৰিম। তো এইটো হ'ল আমাৰ তলৰ মাৰ্জিন আৰু এই মাৰ্জিনটোৰ পৰা আমি দীঘল ল'ম, 16 ইঞ্চি দীঘল দিম, যিহেতু কট চোলৰ গৰম কাপোৰৰ ব্লাউজ হ'ব, 16 ইঞ্চি দীঘল দিম। আৰু এই মাৰ্জিনটোৰ পৰা যিটো আনমোল ডাউন সেইটো আমি 6.5 ইঞ্চি দিম। আৰু বেক নেকটোৰ কাৰণে আমি বেক নেকটো উঠা দিম, এইটো আমি 2.5 ইঞ্চি দিম। তো এইকেইটা মাৰ্জিন উঠাই ল'ম এনেকৈ। তো এইটো মাৰ্জিন উঠোৱাৰ পাছত ফাৰ্ষ্ট পৰ্যায়ত আমি শোল্ডাৰ জুখিম, শোল্ডাৰ দিম 14 বা 14.5 ইঞ্চি দিম। তো মই এইটো 14.5 ইঞ্চি দিম। তো ব্লাউজটো হ'ব 34 সাইজ, তো আমি ইয়াতে 2 ইঞ্চি এলাউন্সমেণ্ট দিব লাগিব। ব্লাউজটো হ'ব 34 সাইজৰ আৰু 34ৰ লগত আমি 2 ইঞ্চি এলাউন্সমেণ্ট দিব লাগিব। তো টোটেল হ'ব আমাৰ 36। 36টো আমি 4 ভাগ কৰিব লাগিব, 4 ভাগ কৰিলে আমাৰ 9 ইঞ্চি আহিব। তো এইটো মই বুকুটো 9 ইঞ্চিত মাৰ্জিন কৰিলোঁ আৰু যিটো কঁকালটো আমি 30 আৰু ইয়াতে চেপ দিম, চেপ দিয়াৰ কাৰণে আমি 1 ইঞ্চি এক্সট্ৰাকৈ ল'ম। তো এতিয়া আমি এইখিনি মাৰ্ক কৰি লওঁ। আৰু ইয়াতে গলৰ কাৰণে আমি এইটো 3 ইঞ্চি ল'ম। আৰু যিটো ডিপটোতো আমি ফাৰ্ষ্টতে দিছিলোঁ 2.5 ইঞ্চি। এইটো ৰাউণ্ড কৰি দিম এনেকুৱাকৈ, আনমোলটো আমি এইটো ৰাউণ্ড কৰি দিম ইয়াৰ পৰা। তো এইখিনি মাৰ্জিন হৈ যোৱাৰ পাছত আমি এতিয়া বেকপাৰ্টটো কাটি ওলাম। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হ'ল, এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিব লাগিব। আৰু ফ্ৰণ্ট পাৰ্টটো কাটিং কৰাৰ কাৰণে আমি এনেকুৱাকৈ এই যিটো কাপোৰৰ বেক পাৰ্ট কাটিলোঁ, এই কাপোৰটো আমি এনেকুৱাকৈ ঘূৰাই ল'ম। তো এনেকুৱাকৈ ঘূৰাই ল'লোঁ। ঘূৰাই লোৱাৰ পাছত এই যিটো বেক পাৰ্ট আছে, এই বেক পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱাকৈ পাৰি ল'ম। পাৰি লোৱাৰ পাছত এইটো আমি ওপৰৰ যিটো মাৰ্জিন কৰিলোঁ, যিটো আমাৰ দীঘলৰ, আৰু এই চাইডটোতো এটা মাৰ্জিন কৰি লওঁ আমি, যিখিনি আমাক তাৰমানে মেজাৰমেণ্টৰ কাৰণে লাগিব, যাতে আমি গম পাওঁ ইয়ালৈকে। আৰু দীঘলটো আমি এইটোৰ বৰাবৰ ৰাখিম এইখিনি। এতিয়া আমি কি কৰিম, এই যিটো বেক পাৰ্ট আছে, এই বেক পাৰ্টটো সহকাৰে এই হিচাপতে আমি ইয়াতো মাৰ্জিন উঠাম। এই যিটো আনমোল আছে, আনমোলটো আমি এনেকুৱাকৈ মাৰ্জিন উঠাই ল'ম ফ্ৰণ্ট চাইডটো। এইটো হ'ল আমাৰ আনমোল। এতিয়া এই যিটো বেক পাৰ্ট আমাৰ কাটিং কৰিছোঁ, এই বেক পাৰ্টৰ পৰা এইটো আমি একদম কাটিং পইণ্টৰ পৰা 1 ইঞ্চি বঢ়াই ল'ম এইভাগে, ওপৰতেও প্লাছ তলতেও। এই 1 ইঞ্চিটো আমি ইয়াৰ পৰা এনেকৈ মাৰ্ক কৰিম। এইটো হ'ল আমাৰ ফ্ৰণ্ট পাৰ্ট, এইটো হ'ল আমাৰ বেক পাৰ্ট, আৰু যিটো তলত আছে সেইটো হ'ল আমাৰ ফ্ৰণ্ট পাৰ্ট। ইয়াতেও মাৰ্জিনটো কৰি ল'ম, কাৰণ কিয় ইয়াতে আমাৰ ফ্ৰণ্টত টাক আহিব, ফ্ৰণ্টতো আমি টাক দিব লাগিব। আৰু ব্লাউজটো প্লেইন কাটৰ হ'ব যিহেতু, তো আমি ইয়াতে বেকৰ আৰু ফ্ৰণ্টৰ যিটো টাক হ'ব সেইটো আমি বৰাবৰ ৰাখিব লাগিব। আৰু এই যিটো তলতেও আমি 1 ইঞ্চি বঢ়াই ল'ম, মানে কি তলত যিটো আমাৰ এই যিটো কাপোৰৰ আছে পইণ্টটো, ইয়াৰে পৰা তল পেনো আমি 1 ইঞ্চি বঢ়াই ল'ম। বঢ়াই ল'ম।
এতিয়া এই একেঞ্চি একেঞ্চি কিয় বঢ়াই ল'লো চাওক ইয়াত আমাৰ কেইটা টাক হ'ব ইয়াতে এটা টাক হ'ব ইয়াতেও হ'ব ইয়াতেও হ'ব প্লাছ ফ্ৰণ্টতে হ'ব যেনেকুৱা আমাৰ প্লেন কাট ব্লাউজ হয় একজেক্টলি সেনেকুৱা হ'ব প্লেন কাট হ'ব কটচলৰ ব্লাউজবিলাক তো এইটো আছিল আমাৰ বেক নেকৰ মাৰ্জিন তো এইখিনি লগে আমি ইয়াতো ফ্ৰণ্ট পাৰ্টৰ যেটো নেক ডিপ হ'ব হেতুৰ কাৰণ আমি ইয়াতে মাৰ্জিন উঠাই ল'ব লাগিব তো গোটেইখিনি মাৰ্জিন উঠোৱাৰ পাছত এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি আঁতৰাই দিম সাইডত ৰাখিম এতিয়া ইয়াত আমাৰ কিমান আছে 3 ইঞ্চি হয় না এতিয়া আমি এটো ডিপটো কিমান দিম ফ্ৰণ্ট সাইডত যেটো নেক ডিপ হেতু দিম আমি 7 ইঞ্চি এই 7 ইঞ্চি ডিপতে এটা আমি বহলটো আমি 3 ইঞ্চি কৰি লম তিনি ইঞ্চি বহল আৰু এটো আমি ৰাউন্ড শেপ দিম এনেকৈ ৰাউন্ড শেপ আৰু ইয়াতে যে কেটা টাক হ'ব আমাৰ এই টাক কেটা উঠোৱাৰ কাৰণে আমি এটো মেটা মিডল পইণ্ট কৰি লাগিব মিডল 11 অথবা 11.5 ইঞ্চি দিও হয় না তো মই এটো 11.5 ইঞ্চি দিলো কাৰণ কি ব্লাউজটো যেটা অলপমান দীঘল হ'ব তো আমি এটো 11.5 ইঞ্চি দিব লাগিব এতিয়া ইয়াতে আমাৰ মাৰ্জিন ইয়াতেও টাক হ'ব ইয়াতে টাক হ'ব আৰু ইয়াতে টাক হ'ব এই টাক কেটা দি উঠাই লম তো ইয়াতে এটা একেটাই টাক হল তো ফ্ৰণ্ট পাৰ্ট আমাৰ মাৰ্জিন হল এতিয়া আমি এটো কাটিং কৰি উলাম তো এটো আমাৰ ফ্ৰণ্ট পাৰ্টৰ কাটিং হৈ গল এতিয়া আমি কি কৰিম এই যেটো কাপোৰ আছে এই কাপোৰখিনিৰ পৰা আমি স্লিপস কাটি উলাব লাগিব তাৰ কাৰণে আমি কি কৰিম এই যেটো সাইড আছে এই সাইডটো আমি এনেবাকে লম দুজাপ কৰি লম অলৰেডি দুজাপত আছে তো আকৌ আমি আৰু এটা জাপ কৰি লম তো টোটাল আমাৰ 4 জাপ হ'ব কাপোৰটো তো ইয়াতে মাৰ্জিন কৰিলো এতিয়া ইয়াৰ পৰা যেটো স্লিপসটো আমি 19 ইঞ্চি দীঘল দিম অকণমান ইভাগে চিলাইৰ কাৰণে ৰাখিম আৰু ইয়াতে যেটো কাফটো দিম আমি 9 ইঞ্চি 4.5 ইঞ্চি দিলো 4 ইঞ্চি হলে টোটাল হ'ব আমাৰ 9 ইঞ্চি আৰু এটো হল আমাৰ আনমোল সাইড তো আনমোল সাইডৰ পৰা আমি এটো 4.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন লগাম যেটো আমি আনমোলৰ যেটো ডাউন হ'ব এই ডাউনটোৰ কাৰণে তো আমি তাতে ব্লাউজত কিমান দিছিলো 6.5 ইঞ্চি আমি এটো 7.5 ইঞ্চি ৰাখিব লাগিব 1 ইঞ্চি আমাৰ এক্সট্ৰাকে ল'ব লাগিব এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো এই যেটো স্কেল আছে স্কেলৰ এটো যেটো শেপ আছে এই শেপটোত আমি ইমানখিনি শেপতে এটো মাৰ্জিন উঠাম আৰু ইয়াৰে পৰা ইয়ালৈকে এনেকুৱাকে মাৰ্জিন উঠাম তেনেকে মাৰ্জিন উঠোৱাৰ পিছত আমি এটো কাটি উলাম
তো এইটো আমাৰ স্লিভছ কাটিং হৈ গ'ল। তো এইটো আছিল ব্লাউজ কাটিং। তো এতিয়া আমি কি কৰিম, মেচিনত যাম, মেচিনত যাই ব্লাউজটো চিলাম। তো এতিয়া আমি এইটো ইণ্টাৰলক মাৰিলোঁ। এতিয়া কি কৰিম, এই গলখিনি বনাম। তাৰ কাৰণে এই যিটো কাটিং কৰাত আমাৰ কাপোৰ ৰৈ গ'ল অলপমান, তো ইয়াৰ পৰা আমি কাপোৰবিলাক আৰাকৈ উঠাই কাটিং কৰিম অলপমান। তো কাপোৰটো লগোৱাৰ পাছত এইটো আমি এনেকুৱাকৈ ফল্ড কৰি এইটো ডাইৰেক্টলি এনেকুৱাকৈ আমি এইটো মেচিন চিলাই মাৰি দিম, এনেকুৱাকৈ ফল্ড কৰি। তো এইটো চাওক, এইটো আমাৰ গলৰ কামখিনি হৈ গ'ল। এতিয়া কি হ'ল, এইটোত আমাৰ এতিয়া হাত চিলাই মৰাৰ প্ৰয়োজন নাই, আৰু হাত চিলাই এইটোত নহয়ও, কাৰণ কাপোৰটো যিহেতু অলপমান ডাঠ আৰু কটচলৰ কাপোৰ হয়, তো এইবোৰত আমি হাত চিলাই মাৰিব নালাগে। তো এনেকুৱাকৈ অলপমান ভালকৈ মেচিন চিলাই মাৰি দিব লাগে। তো এতিয়া আমি কি কৰিম, ইয়াতে একেবাৰে স্লিভছটো লগাই দিম এতিয়া। তো আনমোলটো আমি ইয়াৰ পৰা এনেকৈ জুখি ল'ম ফাৰ্ষ্টত, যে আমাৰ আনমোলটো বৰাবৰ আছে নে নাই, বা হয়তো আপ এণ্ড ডাউনো হ'ব পাৰে। তো তাৰ কাৰণে আমি কি কৰিম, এইটো এনেকুৱাকৈ জুখি ল'ম। তো এতিয়া চাওক, ইমানখিনি আমাৰ যিটো স্লিভছৰ যিটো আনমোল, সেইটো অকণমান ডাঙৰ হৈছে, হাফ ইঞ্চিমান। তো ডাঙৰ আছে যিহেতু, তো আমি এইটো কি কৰিম, এই ছাইডটোৰ পৰা অলপমান এৰি দিম, এনেকৈ অকণমান এৰি দিম, দি পেলাই আমি এইটো একেবাৰে ফিটিং কৰি যাম। তো 10টা স্লিভছ আমাৰ লগা হ'ল। এতিয়া কি কৰিম, স্লিভছৰ এই মাথাটো আকৌ আমি ইণ্টাৰলক মাৰিব লাগিব। তো এইটো আমাৰ ইণ্টাৰলক মাৰা হ'ল। এতিয়া আমি কি কৰিম, যিটো ব্লাউজৰ যিটো ছাইড আছে, তো ছাইডটো জইন কৰিম। বডি ফিটিং আগতে নকৰোঁ, আমি নৰ্মেলি এটা খালি তলৰ কামখিনি কৰাৰ কাৰণে এই যিটো ছাইড আছে, ছাইডটো এটা চিলাই মাৰিম। মিডিল পইণ্টটো চাই ল'ব লাগিব আগতে, এনেকুৱাকৈ আমি যিটো ব্লাউজৰ যিটো মিডিল পইণ্ট আছে, তো এই যিটো ফল্ড আছে, এই ফল্ডটো আছিল আমাৰ ব্লাউজৰ মিডিল পইণ্ট। তো আমি এনেকুৱাকৈ এইটো মিডিল পইণ্টটো মিলাই ল'ম। আনমোলৰ এইটো মিলাই ল'ম।
তো ইয়াতে চাওক অলপমান এই চাইডৰ কাপোৰ যিখিনি আছে এইখিনি অলপমান বেছি হয়, তো এইটো আমি চিলাইটো মাৰি পেলাই ছাটি দিম। তো যেটো সাইড চিলাইটো আমাৰ হৈ গ'ল। এতিয়া আমি কি কৰিম, এই তলৰ যিখিনি কাম আছে তলৰ কামখিনি কৰিম। তো তাৰ কাৰণে আমাক ইয়াতে এক্সট্ৰা কাপোৰ লাগিব অলপমান। তো এইটো আমাৰ ব্লাউজৰ যিটো তলৰ চিলাইটো হৈ গ'ল। তো এই যিবোৰ সূতা আছে সূতাবোৰ আমি কাটি দিম, এক্সট্ৰা সূতা যিবোৰ থাকে। তো এতিয়া আমি কি কৰিম, এতিয়া আমি বডি ফিটিং কৰিম। তাৰ কাৰণে এই যিটো কোণাটো আছে চাইডৰ এইটো আমি অলপমান কাট কৰি দিম, তেতিয়া ভালকৈ বহিব। তো এইটো আমাৰ বডি চিলাইটো হৈ গ'ল। এটা চিলাই মাৰিলোঁ। এতিয়া আমি জুখি চাম। এতিয়া হৈ যাব 30 হাফ আহিছে। আৰু বডিটো জুখি লওঁ। বডি হৈছে। তো এতিয়া ব্লাউজটো ধুনীয়াকৈ হৈ যাব। তো ব্লাউজটো আমাৰ চিলাই হৈ গ'ল। এতিয়া আমি কি কৰিম, এইখিনি মই এইখিনি অলপমান আকৌ ইণ্টাৰলক মাৰি দিম আৰু হুক এটা লগাই দিম। হুক এটা লগাই ব্লাউজটো প্ৰেছ মাৰিম, ব্লাউজটো আমাৰ ৰেডি হৈ যাব। তো এইটো চাওক, মোৰ ব্লাউজটো হৈ গ'ল আৰু হুকখিনি লগোৱা নাই। এই ফ্ৰণ্টৰ পাতৰ এইখিনি মই বেজি ফিটিং কৰিছোঁ, অলপ আইৰণ মাৰি দিছোঁ। তো আইৰণ মাৰাৰ কাৰণে মই বেজিটো ফিটিং কৰি মই জাষ্ট আপোনালোকক দেখাই আছোঁ। হুকখিনি লগাম মই পিছত। তো এইটো চাওক, আৰু এয়া গলটো মই দেখাই দিছোঁ। খুব ধুনীয়াকৈ মেচিন চিলাই মাৰি ফিনিচিং আইৰণ মাৰি পেলাই বহাই দিছোঁ, অকণো কোচ খোৱা নাই। অলপমান আঁতৰৰ পৰা দেখাই দি আছোঁ। স্লিপছটো মই দেখাই দি আছোঁ, এয়া। তো এইটোৱে চিলাজীৰ ব্লাউজ চিলাই, আৰু এইটো কটচলৰ ব্লাউজ হয়। তো কটচলৰ ব্লাউজবোৰ আপোনালোকে এনেকৈ চিলাব, আৰু এজেড মানুহৰ কাৰণে হ'লে এনেকুৱাকৈ চিলাব। বাকী নৰ্মেলি যদি কাৰোবাৰ কাৰণে চিলাই আপোনালোকে ব্ৰা কাট বা প্ৰিন্স কাট চিলাব পাৰে। তো ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি মোৰ ফেচবুক পেজত নতুনকৈ আহিছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।